আছামিজ ট্ৰেণ্ডিং 2.0 চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 2023-24 চনত যদি আপোনালোকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিলে, অনলাইন যোগেই হওক বা অফলাইন যোগেই হওক, আপোনালোকে যদি আবেদন কৰিছিলে, বহুতৰ মোবাইলত SMS গৈছে যে টয়লেটখন ৰিজেক্ট হৈ গৈছে। অনলাইন যোগে আবেদন কৰিছিলে কিন্তু ৰিজেক্ট হৈ গৈছে। কিহৰ কাৰণে ৰিজেক্ট হৈ গৈছে আৰু বহুত মানুহৰ নাম এপ্ৰুভ হৈ গৈছে। এই এপ্ৰুভ হোৱা লিষ্টখন কেনেকৈ চাব? যদি আপোনালোকৰ এপ্ৰুভ হৈ গৈছে লিষ্টত, যদি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম লিষ্টত নাম এপ্ৰুভ হৈছে নে নাই। যদি এপ্ৰুভ হয় লিষ্টত নাম নিশ্চয় আহিব, আহিলে আপোনালোকে গম পাব। আৰু যদি লিষ্টত নাম আহে তেতিয়াহ'লে আপোনালোকৰ প্ৰথম কিস্তিত 9,000 টকা, দ্বিতীয় কিস্তিটোত আৰু 9,000 টকা, টোটেলি আপোনালোকে 18,000 টকা লাভ কৰিব। আপোনালোকে কেনেকৈ চাব এই লিষ্টখন এই ভিডিঅ'ৰ মাধ্যমত জনাই দিম আপোনালোকক। যদি আপোনালোকৰ এই লিষ্টত নাম আহে তেতিয়াহ'লে আপোনালোকক অতি সোনকালে গৈ দুটা কাম কৰাই লওক। প্ৰথমত আপোনালোকৰ একাউণ্টত আধাৰ লিংক কৰক। 2 নম্বৰ আপোনাৰ একাউণ্টত DBT লিংক কৰক, কাৰণ চৰকাৰী একাউণ্টত পইচা নিদিয়ে, ডাইৰেক্ট আধাৰৰ মাধ্যমত পইচা দি দিয়ে, পিছত আপোনালোকৰ একাউণ্টত আহি পইচাটো সোমাই যায়। এই লিষ্টখন কেনেকৈ চাব লাগে এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাই দিম কেনেকৈ চাব লাগে। আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু বৰ্তমান এপ্ৰিল মাহৰ 3 তাৰিখৰ পৰা চৰকাৰী ঘৰৰ জিঅ' টেকিং অনলাইন মাধ্যমত আৰম্ভ হ'ব। যদি আপোনালোকে জানিব বিচাৰে কেনেকৈ এপ্লাই কৰিব লাগে অনলাইন যোগে, আপোনালোকে যদি আপোনালোকৰ ঘৰৰ ওচৰত যদি জীৱিকা সখী বাইদেউ যোৱা নাই, আপোনালোকে ঘৰতে বহি কেনেকৈ এপ্লাই কৰিব পাৰিব জিঅ' টেকিং কৰি, আপোনালোকে কমেণ্টত জনাব। আপোনালোকক নিশ্চয় মই ভিডিঅ' এটা বনাই আপোনালোকক হেল্প কৰি দিম। এতিয়া চাওক এই চৰকাৰী লেট্ৰিনৰ লিষ্টখন এপ্ৰুভ হোৱা লিষ্টখন চাবলৈ হ'লে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব SBM টয়লেট বুলি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পাছত চাওক আপোনালোকৰ ওচৰত এনেকুৱা প্ৰথম যিটো অপশ্যন আহিছে স্বচ্ছ ভাৰত মিছন, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহি যাব। চাওক এনেকুৱা ইণ্টাৰফেচ আহি যাব। অহাৰ পাছত আপোনালোকে কি কৰিব, ইয়াত চাওক বহুতকেইটা অপশ্যন দিয়া আছে। আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। ইয়াত বহুতকেইটা অপশ্যন দিয়া আছে। আপোনালোকে কি কৰিব, এইটো নতুন নিয়মত কেনেকৈ চাব লাগে এইটো আপোনালোকক জনাই দিম। আপোনালোকে কি কৰিব লাগিব, ইয়াত এটা 3 নম্বৰত এটা অপশ্যন দেখিব পাই আছে। চাওক ইয়াতে এটা অপশ্যন দেখিব পাই আছে, নাও ইউ আৰ স্বচ্ছ ভাৰত ডাটা। ইয়াত আছে এপ্লিকেশ্যন ফৰ IHHL ডাছবোৰ্ড, ইয়াত আছে ডাছবোৰ্ড। আপোনালোকে কি কৰিব, ইয়াত যিটো 3 নম্বৰত যিটো অপশ্যন দিয়া আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এইটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। এই ফটো অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহি যাব। চাওক এনেকুৱা ইণ্টাৰফেচ আহি যাব। ইয়াত কিমান মানুহে চৰকাৰী টয়লেট লাভ কৰিব সকলোখিনি ডিটেইলছ আহি গৈছে। গতিকে আপোনালোকৰ গাঁৱত কিমানজন মানুহে চৰকাৰী টয়লেট লাভ কৰিব, আপোনালোকৰ গাঁৱত কিমান মানুহে চৰকাৰী টয়লেট লাভ কৰিব এইটো জনাম। আপোনালোকে কি কৰিব, ইয়াত এটা অপশ্যন দেখিব পাই আছে, আপোনালোকৰ হাতৰ বাওঁফালে এটা অপশ্যন দেখিব পাব। ইয়াত চাওক এই অপশ্যনটোত আপোনালোকে এইটো স্ক্ৰল ডাউন কৰিব। কৰাৰ পাছত ইয়াত চাওক লিষ্টৰ নিচিনা এটা অপশ্যন দেখিব পাব। আপোনালোকে এইটো যিটো অপশ্যন দেখিব পাব ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পাছত ইয়াত চাওক দিয়া আছে চাৰ্চ ভিলেজ ফৰ ভিউইং প্ৰগ্ৰেছ ৰিপৰ্ট। ইয়াত চাৰ্চ কৰি আপোনালোকৰ গাঁৱত কিমানজন মানুহে চৰকাৰী টয়লেট লাভ কৰিব ইয়াৰ পৰা জানিব পাৰিব। আপোনালোকে কি কৰিব, এইটো অলপ স্ক্ৰল ডাউন কৰিব লাগিব। অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকৰ ষ্টেটৰ নাম দিবলৈ কৈছে। ইয়াত আপোনালোকৰ ষ্টেটৰ নাম দি দিব। আছাম চিলেক্ট কৰিব। ইয়াত 18 নম্বৰ থাকিব। আপোনালোকে চাওক এইটোত আছাম চিলেক্ট কৰি ল'ব। দ্বিতীয় নম্বৰ অপশ্যন দিয়া আছে ডিষ্ট্ৰিক্ট। ইয়াৰ পৰা আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ৰাখিব। ইয়াত চাওক তাৰ পাছত দি আছে চিলেক্ট ব্লক। ইয়াৰ পৰা আপোনালোকৰ নিজৰ ব্লকৰ নামটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি দিব। ব্লকৰ নাম চিলেক্ট কৰি লোৱাৰ পাছত তাৰ পাছত আপোনালোকৰ ইয়াত দিয়া আছে চিলেক্ট গ্ৰাম পঞ্চায়ত। ইয়াৰ পৰা আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তৰ নামটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত তাৰ পাছত দিয়া আছে ভিলেজ, চিলেক্ট ভিলেজ। এই চিলেক্ট ভিলেজ অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকৰ নিজৰ গাঁৱৰ নামটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত তলত এটা ব্লু কালাৰৰ এটা অপশ্যন দিয়া আছে ছাবমিট বুলি, এই ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে অলপ ৱেইট কৰিব। আপোনালোকৰ লিষ্টখন ওলাই আছে। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব।
অহাৰ পাছত চাওক ইয়াতে দুটা অপশ্যন, বহুতকেইটা অপশ্যন দিয়া আছে। ইয়াত চাওক, ইয়াত প্ৰথমটো দিয়া আছে IHHL পাছ 1, দ্বিতীয়টো দিয়া আছে IHHL পাছ 2। আপোনালোকে কি কৰিব, যিটো 2 নম্বৰ যিটো অপশ্যন দিয়া থাকিব, পাছ 2 যিটো অপশ্যন দিয়া থাকিব, এইটোত আপোনালোকে ইয়াত যিমান নাম্বাৰ থাকিব এই নাম্বাৰত আপোনালোকে ক্লিক কৰিব। নাম্বাৰত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াৰ পৰা চাব পাৰিব। ইফালে আপোনালোকৰ নাম, ইয়াত আপোনালোকৰ চাওক, ইয়াত আপোনালোকৰ চিৰিয়েল নাম্বাৰ থাকিব। ইয়াত হেবিটেশ্যন নাম, আপোনাৰ ক'ত টয়লেট বনোৱা হ'ব তাৰ নাম থাকিব। ইয়াত হেড অফ ফেমিলিৰ নাম থাকিব। ইয়াত ফাদাৰ এণ্ড হাজবেণ্ড নাম থাকিব। ইয়াত জেণ্ডাৰ, ইয়াত কেটেগৰী, ইয়াত চাব কেটেগৰী। এনেকৈ আপোনালোকে লিষ্টখন চাব পাৰিব। মই যেনেকৈ দেখুৱাইছোঁ আপোনালোকে এনেকৈ চাই থাকি এনেকৈ আপোনালোকে লিষ্টখন চাব পাৰিব। ছেম এনেকৈ আপোনালোকে কৰিব নহ'লে লিষ্টখন চাব নোৱাৰে। আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে এই ভিডিঅ'টো চাই বহুত মানুহে ঘৰতে বহি লিষ্টখন চাব পাৰে। বহুত মানুহে গাঁও পঞ্চায়তত গৈ আছে লিষ্টখন চাবলৈ, কিন্তু গাঁও পঞ্চায়ত যাব নালাগে। যদি আপোনাৰ হাতত মোবাইল ফোন আছে, সেই মোবাইল ফোনৰ জৰিয়তে আপোনালোকে লিষ্টখন চাব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো বহুত ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু ফেচবুকত চাই থাকিলে নিশ্চয় ফ'ল' কৰি যাব। ধন্যবাদ। আৰু কালি নহয়, 3 মাৰ্চৰ পৰা চৰকাৰী ঘৰৰ বাবে অনলাইন যোগে আবেদন হ'ব। মোবাইলৰ জৰিয়তে আপোনালোকে জিঅ' টেকিং কৰি অনলাইনৰ জৰিয়তে আপোনালোকে চৰকাৰী টয়লেটৰ বাবে 2025 চনৰ নতুন চৰকাৰী ঘৰৰ লিষ্ট